আমাৰ সকলোৰে প্ৰিয় চেনেল ৰং চেনেলত প্ৰতিনিশা 9 বজাত সম্প্ৰচাৰিত হৈ থকা প্ৰিয় ধাৰাবাহিক অদম্য যাত্ৰাত অভিনয় কৰা দুবৰি আচলতে কোন হয়, ক'ত ঘৰ, মাক দেউতাকৰ নাম কি, তেওঁ শিক্ষাগত অৰ্হতা কিমান, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকত অভিনয় কৰা দুবৰিৰ প্ৰকৃত নাম হৈছে হেলেনা আখতাৰ। হেলেনা আখতাৰৰ ঘৰ হৈছে বাক্সা জিলাৰ বৰ্তমান তামুলপুৰত। অভিনেত্ৰীগৰাকীৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেওঁ এজন ককায়েক। তেখেতৰ মাতৃৰ নাম হ'ল ৰুমি বেগম, দেউতাকৰ নাম হ'ল আব্দুল কৰিম আৰু ককায়েকৰ নাম হ'ল জাহিৰ আলম। এতিয়া জানো আহক তেওঁ শিক্ষাগত অৰ্হতা বিষয়ে। হয়, তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল মহৰীপাৰ বিদ্যা মন্দিৰৰ পৰা। হায়াৰ ছেকেণ্ডেৰী শিক্ষা লাভ কৰে জ্ঞানজ্যোতি একাডেমী জুনিয়ৰ কলেজৰ পৰা। তাৰ পাছতেই তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে গুৰেশ্বৰ কলেজৰ পৰা। ইমানতে তেওঁ পঢ়া শুনা সমাপ্ত কৰি ভ্ৰাম্যমাণ জগতত প্ৰৱেশ কৰে। তাৰ পাছতে তেওঁ জীৱনৰ প্ৰথমখন অসমীয়া মেগা ধাৰাবাহিকৰ নাম হ'ল অদম্য যাত্ৰা। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। ধন্যবাদ।